নমস্কাৰ বন্ধুসকল, আজি আমি শৰীৰৰ এক বিষয়লৈ আলোচনা কৰিম আৰু সেই বিষয়টো হৈছে মেটাবলিক চিণ্ড্ৰম। আৰু মেটাবলিক চিণ্ড্ৰম কি হয়? মেটাবলিক চিণ্ড্ৰম হৈছে আপোনাৰ মোৰ শৰীৰত উৎপত্তি হোৱা 5টা সমস্যাৰ এক গোট। আৰু সেই 5টা সমস্যা কি কি? প্ৰথমটো সমস্যা হৈছে আপোনাৰ মেদবহুলতা, কমৰ চৰ্বি বৃদ্ধি পোৱা। দ্বিতীয়টো আপোনাৰ ছুগাৰ, নৰ্মেল যোনটো ছুগাৰ ৰেঞ্জ, খালী পেটত আমি যোনটো ছুগাৰ, তাতকৈ যদি আপোনাৰ হাই ধৰা পৰিছে কেতিয়াবা, সেইটো এটা সমস্যা। তৃতীয়তে আপোনাৰ প্ৰেছাৰ, 85/30তকৈ যদি আপোনাৰ প্ৰেছাৰ হাই আছে, সেইটো এটা সমস্যা। চতুৰ্থতে কলেষ্ট্ৰল লেভেল যদি আপোনাৰ হাই হৈ আছে, ল' কলেষ্ট্ৰল, আৰু গুড কলেষ্ট্ৰল যদি কম হৈ আছে, সেইটো এটা সমস্যা। আৰু 5 নম্বৰত আপোনাৰ আছে ট্ৰাইগ্লিচাইড লেভেলো যদি আপোনাৰ হাই হৈ আছে, সেইটো এটা সমস্যা। এতিয়া কথাটো হ'লে গোটেই সমস্যাখিনি সাঙুৰি পেলাই কোৱা হয় মেটাবলিক চিণ্ড্ৰম। আৰু এই সমস্যাকেইটাৰ ভিতৰত যিকোনো 3টা যদি আপোনাৰ শৰীৰত আছে, তেতিয়াহ'লে আপুনিও মেটাবলিক চিণ্ড্ৰমত আক্ৰান্ত হৈ আছে। আৰু এই মেটাবলিক চিণ্ড্ৰমৰ পৰা বা মেটাবলিক চিণ্ড্ৰমৰ কাৰণে আহিবলগীয়া দিনত আপোনাৰ হাৰ্ট এটেক, প্ৰেছাৰ ষ্ট্ৰ'ক, টাইপ 2 ডায়েবেটিক আৰু আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে। তো মেটাবলিক চিণ্ড্ৰম আন একো নহয়, আমাৰ শৰীৰত উৎপত্তি হোৱা বিসংগতি, যোনটো আপোনাক আগতীয়াকৈ মেছেজ দিব আপোনাক নিজক চেঞ্জ কৰিবৰ কাৰণে। তো যেতিয়া আপুনি এই মেছেজকেইটা পাইছে, তো আপুনি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰাৰ প্ৰয়োজন আছে। একচুৱেলি মেটাবলিক চিণ্ড্ৰম কিয় বৃদ্ধি পাইছে? কাৰণ আমাৰ ছুগাৰ ৰেজিষ্টেঞ্চ কমি গৈছে। দ্বিতীয়তে আমাৰ এক্টিভিটি নাইকিয়া হৈছে, ফিজিকেল এক্টিভিটি নাইকিয়া হৈছে। দ্বিতীয়তে আমাৰ মানসিক চাপ বাঢ়ি গৈছে। লগতে আপোনাৰ বায়ু প্ৰদূষণ, সেইখিনিতো আছেই। আৰু আমি ভেজাল খাদ্য খাই আছোঁ, সেইখিনিতো আছেই। তো এই গোটেইখিনি কাৰণে আজিৰ দিনত মানুহৰ মেটাবলিক চিণ্ড্ৰম বাঢ়িছে। বন্ধুসকল, ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব? প্ৰথম আপুনি নিজৰ লাইফষ্টাইল চেঞ্জ কৰিব লাগিব, নিজৰ হেবিট চেঞ্জ কৰিব লাগিব। আৰ্লি মৰ্ণিং উঠক, অলপ মেডিটেশ্যন কৰক, আধা ঘণ্টামান স্পীডত খোজকাঢ়ক, খাদ্যাভ্যাস পৰিৱৰ্তন কৰক, হেল্ডি খানা খাওক, ফাষ্টফুড জাংক ফুডৰ পৰা আপুনি আঁতৰি আহক। ফেটি ছাবষ্টেঞ্চ আপুনি ইউজ নকৰিব, ফেটি অইল ইউজ নকৰি ৰিফাইন অইলৰ পৰা আপুনি বাচি থাকক। হোটেলত খোৱা ছিষ্টেমটো বন্ধ কৰি দিয়ক। আৰু লগতে পৰ্যাপ্ত অনুপাতে আপুনি পানী খাওক। টাইমমতে শুৱক আৰু টাইমমতে উঠক। টোপনি ক্ষতিটো আপোনাৰ মানসিক চাপ বৃদ্ধি কৰে, আৰু মানসিক চাপৰ পৰা আপুনি ৰিলিফ পাই থাকিব লাগিব। তো অনাগতীয়া চিন্তা আহিবলৈ নিদিব। তো এইখিনিৰ পৰা আমি বাচি থাকিব লাগিব। কিন্তু আজিৰ যোনটো লাইফষ্টাইল, আজি যোনটো আমাৰ যুগ, এই যুগতে গোটেইখিনিক আপুনি মেইনটেইন কৰি ৰখাটো আপোনাৰ কাৰণে সম্ভৱ। তো তাৰ কাৰণে কিছু ৱেলনেছ মাৰ্কেটত প্ৰডাক্ট পোৱা যায়। তাৰ ভিতৰত অন্যতম প্ৰডাক্ট হৈছে ৱেল হাৰ্ট, এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ ৱেল হাৰ্ট। এই ৱেল হাৰ্ট প্ৰডাক্টটো আপুনি ইউজ কৰি পেলাই আপোনাৰ হাৰ্টৰ ফাংচনটোক হেল্ডি ৰাখিব পাৰে। দ্বিতীয়তে হৈছে 95, ই আপোনাৰ বডিত প্ৰচুৰ এণ্টিঅক্সিডেণ্ট মাত্ৰা বৃদ্ধি কৰিব। থাৰ্ড হৈছে লিভেগেইন, যি আপোনাৰ লিভাৰ ফাংচনটো হেল্ডি ৰাখিব। লিভাৰে নৰ্মেল ফাংচন কৰাত সহায় কৰিব, কাৰণ আজিৰ দিনত মেক্সিমাম মানুহৰ লিভাৰ ফাংচন এবনৰ্মেল হৈ আছে। আৰু ফ'ৰ্থ, এটা সুন্দৰ প্ৰডাক্ট, মাইণ্ড ব্লয়িং প্ৰডাক্ট, সেইটো হৈছে ফাইট ষ্ট্ৰেছ। এই 4টা প্ৰডাক্ট যদি আপুনি ব্যৱহাৰ কৰে, আপুনি মেটাবলিক চিণ্ড্ৰমৰ পৰা কিছু নহয় কিছু সংখ্যক আপুনি উপশম পাব পাৰে। আৰু এই 4টা প্ৰডাক্টৰ লগতে এইকেইটা হ'ল ৱেলনেছ ছাপ্লিমেণ্ট, এইকেইটা কোনো মেডিচিন নহয়। যিহেতু মই কৈছোঁ হেল্ডি খানা, তো এইখিনি আপোনাৰ হেল্ডি ডায়েটতে আহিব। তো এই ডায়েটটো যদি আপুনি মেইনটেইন কৰে আৰু লগতে বাকীখিনি যদি আপুনি মেইনটেইন কৰিব পাৰে, তেতিয়াহ'লে 100% গেৰাণ্টি আছে আপুনি মেটাবলিক চিণ্ড্ৰমৰ পৰা উপশম পাব, আৰু আপুনি আপোনাৰ জীৱনটো বচাই ল'ব পাৰিব প্ৰেছাৰ ষ্ট্ৰ'ক, হাৰ্ট এটেক আৰু টাইপ 2 ডায়েবেটিক হোৱাৰ পৰা। তো আমি সজাগ হোৱাৰ প্ৰয়োজন আছে। আপোনালোক সজাগ হওক আৰু আমি জীৱন বচাব লাগিব। থেংক ইউ।